নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক ড্ৰিম ট্ৰেডাৰ্ছ কনচালটেন্সিৰ আন এটা ইউটিউব ভিডিঅ'লৈ। আজি আমি মাৰ্কেট এনালাইচিছ কৰিম নিফটি 50 আৰু নিফটি বেংকত বুধবাৰৰ কাৰণে। চ' নিফটি 50 আৰু নিফটি বেংকত আজি যদি আমি মমেণ্টামটো চাওঁ, এইটো এটা কমপ্লিট চাইডৱেজ মমেণ্টাম আছিলে। আৰু চাইডৱেজ মমেণ্টামটো কেতিয়া এক্সপেক্টেশ্যন থাকে, যেতিয়া প্ৰিভিয়াছ উইকত বা প্ৰিভিয়াছ মানে ডেট যদি ইয়াতে ট্ৰেণ্ডিং মমেণ্টাম থাকে, তেতিয়া মাৰ্কেটটো একচুৱেলি এটা প্ৰাইজ একশ্যনৰ হিচাপত ইয়াতে চাইডৱেজ মমেণ্টাম কৰাৰ চান্স থাকে। এণ্ড সোমবাৰেও চাইডৱেজ হ'ল, আজিও চাইডৱেজ মাৰ্কেটে ইয়াতে ৰিয়েক্ট কৰিলে। ঠিক আছে, এনেকুৱা মাৰ্কেটত অলপ অপশ্যন বাইছৰ কাৰণে প্ৰব্লেম হয়, বিকজ থিতা ডিকে হোৱা চান্স থাকে। ঠিক আছে, এতিয়া কাইলৈ কাৰণে আমি কেনেকৈ প্লেন কৰিম? কাইলৈ কাৰণে যদি আমি চাওঁ, ইয়াতে আজিৰ দিনটো প্ৰথমতে ডিছকাশ্যন কৰিলোঁ। আজিৰ দিনটোত মই আপোনালোকক এটা বস্তু কৈছিলোঁ যে এই ছাপৰ্টটোৰ তলত আপোনালোকে ইয়াতে প্লেন কৰিব পাৰিব। কিন্তু ছাপৰ্টটোত আপোনালোকে এটা বস্তু চাওক, মই ছাপৰ্টটোত সদায় আপোনালোকক এটা কথা কওঁ যে ছাপৰ্ট এটাৰ ওচৰত যদি মাৰ্কেটে কনচলিডেট কৰি যদি ব্ৰেকডাউন কৰে, তেতিয়াহে আমি ইয়াতে ট্ৰেড লোৱাটো বেছি ইয়াতে প্ৰবেবিলিষ্টিক হয়। কিন্তু ইয়াতে কি কৰিলে, 9:15 এই কেণ্ডেলডালে ইয়াতে লেভেলটো ব্ৰেক কৰি দিছে। তো তাৰপিছত ইয়াতে ট্ৰেপ হোৱা চান্স ইয়াতে বহুত থাকে। ঠিক আছে, সেইকাৰণে এই বস্তুটো সদায় মনত ৰাখিব। মই যেতিয়া আপোনালোকক কওঁ, সেইটো আপোনালোকক ট্ৰেপ হোৱাৰ পৰা বচাব আপোনালোকক, যে কনচলিডেট কৰিব দিব এটা লেভেলৰ ওচৰত, তাৰপিছত ব্ৰেকডাউন দিলে সেইটো ট্ৰেড লোৱাটো আপোনালোকৰ কাৰণে বেছি ইম্পৰ্টেণ্ট। তো ইয়াতে মাৰ্কেটে ট্ৰেপ কৰিলে, তাৰপিছত এইটো চাওক, গোটেই দিনটো এটা চাইডৱেজ কাইণ্ড অফ মুভমেণ্টামে ইয়াতে আমাক দেখালে। ঠিক আছে, এতিয়া কাইলৈ কাৰণে আমি কেনেকৈ প্লেন কৰিব পাৰোঁ? আজি যোনটো ছাপৰ্ট ল'লে মাৰ্কেটে, এই যোনটো ছাপৰ্ট, এইটো একচুৱেলি এটা ইম্পৰ্টেণ্ট ছাপৰ্ট আগৰ আছিলে। যদি আপোনালোকে চাই ইয়াতে এইটো দেখিছে, ইয়াতে মাৰ্কেটে ৰেজিষ্টেঞ্চ লৈছিলে, ইয়াতে ৰেজিষ্টেঞ্চ লৈ ব্ৰেকআউট কৰি ইয়াতে আকৌ ছাপৰ্ট লৈছিলে, এইটোতে আজি একচুৱেলি ছাপৰ্ট ল'লে। তো এতিয়া কাৰণে আমাৰ এইটো নতুন এটা ছাপৰ্ট আজিৰ কাৰণে হৈ গ'ল। এইটো ছাপৰ্টৰ তলত আমি এতিয়া ফাৰ্ডাৰ চেলিং কাইলৈ চাব পাৰিম। কিন্তু আমি মানে প্লেনটো আমাৰ যোনটো আছে, এইটো আমি চেম প্লেন ৰাখিব লাগিব আজি যোনটো প্লেন ৰাখিছিলোঁ। ঠিক আছে, এতিয়া এই বস্তুটোত কাইলৈ মনত ৰাখিব যে ইয়াতে য'ত মাৰ্কেটে ক্লজিং দিছে, ইয়াৰ পৰা যদি অলপ ফ্লেট বা গেপ ডাউন খুলি কনচলিডেট যদি কৰে, ওপৰতে কনচলিডেট কৰি যদি ব্ৰেকডাউন কৰে, তেতিয়াহ'লে আমি এটা মুভ ইয়াতে পাব লাগে। আৰু মুভটো ক'লৈকে পাম? মুভটো এটলিষ্ট 49,229লৈকে এটা আপোনালোকৰ মুভ ইয়াতে কাইলৈ পোৱাৰ চান্স আছে। ঠিক আছে, এতিয়া বাইঙৰ কাৰণে আমি কেনেকৈ প্লেন কৰিম? যদি মাৰ্কেটে বোলে গেপ ডাউন খুলি গ'ল, গেপ ডাউন খুলিলেও মই ইয়াতে চেলিঙৰ কাৰণে চাব লাগিব। গেপ ডাউন খুলি পেলাই যদি মাৰ্কেটে ৰিটেষ্ট কৰে, তেতিয়া আমি ইয়াতে চেলিঙৰ কাৰণে চাব লাগিব। তাৰমানে অভাৰঅল প্লেনটো একচুৱেলি একেই আছে, বিকজ আপোনালোকে চাব পাৰে অলমষ্ট চেম লেভেলতে মাৰ্কেটে ক্লজিং দিছে, অলপ তলত হ'ব পাৰে, কিন্তু অলমষ্ট চেম লেভেলতে মাৰ্কেটে আজি ক্লজিংটো দিছে। ঠিক আছে, তো প্লেনটো কালিৰ নিচিনা একেই থাকিব। তো নেক্সট প্লেনটো হৈছে কি, ইয়াতে যদি গেপ আপ খুলি যায়, তেতিয়াহ'লে মই আপোনালোকক এটা বস্তু কৈছিলোঁ, মাৰ্কেটটো যদি ওপৰত যায় ইয়াতে চাইডৱেজ হোৱাৰ চান্স থাকে। চেম কথাই হ'ল ইয়াতে, যে মাৰ্কেটটো তলৰ পৰা ইয়াতে যেতিয়া ওপৰত ট্ৰেপ কৰি পেলাই গ'ল, এইখিনি যদি কোনোবা মমেণ্টাম কেপচাৰ কৰিছে এইটো বেলেগ কথা, কিন্তু তাৰপিছত মাৰ্কেটটো গোটেই দিনটো চাইডৱেজ হৈ গৈছে। ঠিক আছে, তো চেম বস্তু কালি যদি গেপ আপ খুলি যায়, তেতিয়াহ'লে এটাই ট্ৰেড আপোনালোকে ইয়াতে প্লেচ কৰিব পাৰিব, যোনটো হ'ল যদি মাৰ্কেটটোৱে কনচলিডেট কৰি এইটো লেভেল ব্ৰেক কৰে, তেতিয়াহ'লে চান্স আছে ই এই হাইটো টেষ্ট কৰিবলৈ যাব পাৰে। ঠিক আছে, এই দুটা ট্ৰেডে মই ভাবোঁ কি আপোনালোকে প্লেন কৰাটো ভাল। নহ'লে যদি গেপ আপ খুলি পেলাই এইটো জেগাতে আপ ডাউন কৰি আছে, তেতিয়াহ'লে এৰি দিব, বা ইয়াৰ পৰা যদি মাৰ্কেটটো তললৈকে আহিছে, তললৈকে আহি চিধা যদি ব্ৰেক কৰে, তেতিয়াও আপোনালোকে এইটো স্কিপ কৰিব। ঠিক আছে, তললৈ আহি পেলাই যদি কনচলিডেট কৰে, তাৰপিছত ব্ৰেকডাউন কৰে, তেতিয়া আপোনালোকে প্লেন কৰাটো মই ভাবোঁ কি আপোনালোকৰ কাৰণে বেছি প্ৰবেবিলিষ্টিক হ'ব। এতিয়া আমি আহোঁ নিফটি 50। এতিয়া নিফটি বেংকৰ কাইলৈ এক্সপাইৰি আছে, নিফটি বেংকতে বেছি মানে প্লেন কৰিব। কিন্তু নিফটি 50ৰো চাওক, চেম ইয়াতে হৈছে যে চাইডৱেজ দুদিনে হৈ গ'ল, দুদিনে কমপ্লিট চাইডৱেজ এটা ৰেঞ্জতে ইয়াতে মাৰ্কেটটোৱে ঘূৰি আছে। ঠিক আছে, এতিয়া কাইলৈ কাৰণে আমি কেনেকৈ প্লেন কৰিম? কাইলৈ কাৰণে আমি এই লেভেলটো আজি যোনটো ৰখিলে মাৰ্কেট, এই লেভেলটোত আমি তলত আমি ইয়াতে চেলিঙৰ কাৰণে চাব লাগিব। ঠিক আছে, এইটো লেভেলৰ তলত আমি চেলিঙৰ কাৰণে চাম। ঠিক আছে, এইটো লেভেলত কাইলৈ যদি মই যেনেকৈ কওঁ আপোনালোকক যে অলপ গেপ ডাউন কৰি যদি কনচলিডেট কৰি এইটো লেভেল ব্ৰেক কৰে, তেতিয়া নেক্সট টাৰ্গেটটো আমাৰ চিধা 23,150 হ'ব। ঠিক আছে, এইটো ফাৰ্ডাৰ যদি চেলিং হয়, তেতিয়াহ'লে আপোনালোকে ট্ৰেইল কৰি টাৰ্গেটটো 23,037লৈকে টাৰ্গেট এটা প্লেন কৰিব পাৰে কাইলৈ। বিকজ ইয়াতে চাওক, মাৰ্কেটটো ওপৰত আছে, ওপৰত ইয়াতে কনচলিডেট কৰিছে, কনচলিডেট কৰি যেতিয়া ইয়াতে ব্ৰেকডাউন কৰিব, তেতিয়া ইয়াতে এটা ভাল ডাউন চাইড মুভ আমি পোৱাৰ চান্স আছে। ঠিক আছে, ওপৰ চাইডে এতিয়া পটককৈ নিফটিত মই আপোনালোকক নকওঁ কি পটককৈ ট্ৰেড ল'ব, ইয়াতে তেতিয়া ট্ৰেড ল'ব পাৰে যোনে মাৰ্কেটটো গেপ আপ খুলিলে, গেপ আপ খুলি পেলাই তললৈ আহিলে, তললৈ আহি ইয়াত যদি আমাক যদি ছাপৰ্ট দেখায়, তেতিয়াহ'লে আমি ইয়াতে পুট চেল বা কল বাই ইয়াতে আমি কৰিব পাৰোঁ। ঠিক আছে, কিন্তু ওপৰৰ লেভেলত যদি মাৰ্কেটটো যদি গেপ আপ খুলি যায়, তেনেহ'লে ইয়াতে চাইডৱেজ হোৱাৰ কাইলৈও চান্স আছে। ঠিক আছে, তো এইখিনিয়ে আমি কাইলৈ কাৰণে প্লেন কৰিছোঁ। মানে প্লেনটো অভাৰঅল ছেমেই আছে,
কালি আমি যোনটো প্লেন কৰিছোঁ বিকজ নিফটিটো চাওক অলমষ্ট চেম জেগাতে ক্লজিং দিছে ঠিক আছে আৰু বেংক নিফটিও চেম জেগাতে ক্লজিং দিছে কালি নিচিনা তো অলমষ্ট আমাৰ এনালাইচিছটো চেমেই থাকিব জাষ্ট এইটো মনত ৰাখিব কি গেপ আপ যদি খুলি যায় কিন্তু ইয়াতে চাইডৱেজত চান্স থাকিব সেইকাৰণে মই যেনেকৈ আপোনালোকক বুজাইছোঁ সেইটো হিচাপতে আপোনালোকে ইয়াতে প্লেন কৰিব যদি মাৰ্কেটটো বোলে খুলি মই আৰু এটা কৈ দিছোঁ আপোনালোকক যে এই লেভেলটো যোনটো হাই আছিল এইটো লেভেল ব্ৰিজ নকৰালৈকে পটককৈ ইয়াতে ইয়াৰ মাজত আপোনালোকে ট্ৰেপ হ'ব পাৰে তো ইয়াতে যদি ওপৰত বোলে বহুত ডাঙৰ গেপ আপ খুলিলে ইয়াত কনচলিডেট কৰি যদি ইয়াতে ব্ৰেকআউট কৰে তেতিয়াহ'লেও এটা ট্ৰেড আপোনালোকে ওপৰ চাইডে প্লেন কৰিব পাৰে ঠিক আছে তো এইখিনিতে মই ভিডিঅ'টো আজিৰ কাৰণে সামৰিছোঁ কিবা যদি আপোনালোকৰ ডাউটছ থাকে আমাক নিশ্চয় জনাব ধন্যবাদ